নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো নতুন এটা ভিডিঅলৈ আজি আমি আলোচনা কৰিম এইচএছ সেকেন্ড ইয়াৰ 100% কমন কোৱেশ্চন আনসাৰ ফৰ 2025 হয় 2025 বৰ্ষৰ যি ফাইনেল এক্সাম আহি আছে তাৰ কাৰণে তোমালোকৰ 100% কমন কোৱেশ্চন আনসাৰবোৰ দিবলৈ চেষ্টা কৰিম আজি আমি আলোচনা কৰিম 1 মাৰ্ক কোৱেশ্চন আনসাৰ হয় 1 মাৰ্কৰ কোৱেশ্চন আনসাৰবোৰ আলোচনা কৰিম আৰু এই কোৱেশ্চন আনসাৰবোৰ হ'ব খ শাখা যি ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা যি পাৰ্টটো আছে সেই পাৰ্টটোৰ 1 মাৰ্কৰ কোৱেশ্চন আনসাৰ যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা তো আহা আজি আমি ভিডিঅটো আৰম্ভ কৰো Question number 1 to soa ki goise amak Bharatborhor matikali pithibir mut ayotonor dash এই কোৱেশ্চনটো 2018 চনত আহিছিল অপচন গিটা সোয়া 2.2 শতাংশ 4.31 শতাংশ 16 শতাংশ 22 শতাংশ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ 1 টো হ'ব 2.2 শতাংশ ভাৰতবৰ্ষৰ মাটিকালি পৃথিৱীৰ মুঠ আয়তনৰ 2.2 শতাংশ নেক্সট কোৱেশ্চন লাগবাহু Next question to soa 2 number question to 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা হল dash 2020 চনত এই কোৱেশ্চনটো আহিছিল ইয়াৰ অপচন গিটা সোয়া 1027 নিযুত 2017 নিযুত 7201 নিযুত আৰু 127 নিযুত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 1 টো হ'ব 1027 নিযুত হয় 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল কিমান 1027 নিযুত নেক্সট কোৱেশ্চন টো সোয়া নেক্সট কোৱেশ্চন টো কৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব বেছি এই কোৱেশ্চনটো 2019 চনত আহিছিল অপচন কিটা সোয়া অসম পশ্চিম বংগ পঞ্জাব আৰু কেৰালা হয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব পশ্চিম বংগত হয় মনত কৰিবা ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি শুদ্ধ উত্তৰটো হ'ব পশ্চিম বংগ নেক্সট কোৱেশ্চন টো সোয়া 2020 চনত আহিছিল এই কোৱেশ্চনটো তলৰ কোনখন ৰাজ্যত পৌৰ জনসংখ্যাৰ অনুপাত সৰ্বাধিক অপচন কিটা সোয়া অৰুণাচল প্ৰদেশ বিহাৰত মহাৰাষ্ট্ৰত গুজৰাটত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপচন নম্বৰ 3 টো হ'ব মহাৰাষ্ট্ৰত হয় আমাক কৈছে পৌৰ জনসংখ্যাৰ অনুপাত পৌৰ মানে চহৰ অঞ্চলৰ জনসংখ্যা আটাইতকৈ বেছি ক'ত মহাৰাষ্ট্ৰত ওকে নেক্সট কোৱেশ্চন টো সোয়া 2017 চনত এই কোৱেশ্চনটো আহিছিল 30 খনতকৈ অধিক জিলা থকা ভাৰতবৰ্ষৰ দুখন ৰাজ্যৰ নাম লিখা দুখন ৰাজ্যৰ নাম লিখিব দিছে য'ত 30 খনতকৈ অধিক বেছি জিলা আছে ইয়াৰ উত্তৰটো কি হ'ব মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ নেক্সট কোৱেশ্চন টো সোয়া 6 নম্বৰ কোৱেশ্চন টো 2017 আৰু 2020 চনত আহিছিল ইম্পৰ্টেন্ট কোৱেশ্চন এটা কাৰণ দুটা বছৰ আহি গৈছে ভাৰতবৰ্ষৰ দুখন অতি শীতল অঞ্চলৰ নাম লিখা বহুত গিটা আছে তোমালোক লিখিব পাৰা কিন্তু উত্তৰটো সোয়া কাশ্মীৰ আৰু টাৱাং ওকে নেক্সট কোৱেশ্চন টো সোয়া 2016 চনত এই কোৱেশ্চনটো আহিছিল 7 নম্বৰ কোৱেশ্চন তলত দিয়া কোনখন ৰাজ্যলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটে অপচন গিটা সোয়া বিহাৰ দিল্লী মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশ হয় কোনখন ৰাজ্যলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 3 মহাৰাষ্ট্ৰ হয় আমি দেখাই পাও যে মহাৰাষ্ট্ৰটো এখন কি বিশাল চহৰ হয় সপনো কা শহৰ মুম্বাই বুলি কোৱা হয় হয় না মহাৰাষ্ট্ৰ তো তালৈ বহুত মানুহ কি প্ৰব্ৰজন তালৈ কি তেওঁলোকে প্ৰব্ৰজন ঘটে তো তাৰ কাৰণে কৈছে কোনখন ৰাজ্য সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটে হেতু হ'ব কি মহাৰাষ্ট্ৰ নেক্সট কোৱেশ্চন টো সোয়া 2015 চনত এই কোৱেশ্চনটো আহিছিল তলত দিয়া কোনটো ভাৰতবৰ্ষত পুৰুষৰ প্ৰজনন মূল কাৰণ হয় ভাৰতবৰ্ষৰ যি পুৰুষৰ প্ৰজনন পুৰুষ মানুহৰ যি প্ৰব্ৰজন হয় এটা ঠাইৰ পৰা আন ঠাইলৈ যেতিয়া প্ৰব্ৰজন ঘটে তাৰ মূল কাৰণ কি অপচন কিটা সোয়া শিক্ষা নিয়োগৰ সুবিধা বেপাৰ বাণিজ্য বিবাহ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব নিয়োগৰ সুবিধা হয় বেছিভাগ পুৰুষৰ প্ৰব্ৰজন নিয়োগৰ সুবিধাৰ কাৰণে সংগঠিত হয় নেক্সট কোৱেশ্চন টো সোয়া 2012 চনত এই কোৱেশ্চনটো আহিছিল তলত দিয়া কোনখন পৌৰ এলেকালৈ সৰ্বাধিক পৰিমাণৰ আন্তঃপ্ৰব্ৰজন ঘটে হয় আন্তঃপ্ৰব্ৰজন মানে তোমালোকে প্ৰথমতে বুজি পাব লাগিব যে আন্তঃপ্ৰব্ৰজন মানে কি যেতিয়া দেশ এখনৰ
দেশ এখনৰ ভিতৰতে এটা ঠাইৰ পৰা আন ঠাইলৈ কোনোবা এটা ঠাইলৈ যেতিয়া প্ৰব্ৰজন ঘটিব ন তোমালোকে সেম চাব পাৰা যে এইটো এটা দেশ ধৰি লোৱা এটা দেশ এইটো এটা চহৰ আছে এই চহৰটোৰ বাকি সৰু সৰু চহৰৰ পৰা এই চহৰটোলৈ যেতিয়া মানুহৰ প্ৰব্ৰজন ঘটিব ইয়াকে কোৱা হ'ব আন্তঃপ্ৰব্ৰজন তো আমাক কুৱেশ্যনটো কি দিছিল তলত দিয়া কোনখন পৌৰ এলেকালৈ সৰ্বাধিক পৰিমাণৰ আন্তঃপ্ৰব্ৰজন ঘটে অপশ্যন কেইটা হ'ল মুম্বাই পৌৰ এলেকা বাংগালোৰ পৌৰ এলেকা দিল্লী পৌৰ এলেকা আৰু চেন্নাই পৌৰ এলেকা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব মুম্বাই পৌৰ এলেকা হয় যেতিয়া পৌৰ এলেকাৰ কথা আহিব তোমালোকে এটাই কথা মনত কৰিবা মুম্বাই বা মহাৰাষ্ট্ৰ কাৰণ মুম্বাইটো মহাৰাষ্ট্ৰৰ এটা চহৰ হয়নে মুম্বাই বা মহাৰাষ্ট্ৰই হ'ব যেতিয়া প্ৰব্ৰজনৰ কথা আহিব নেক্সট কুৱেশ্যনটো চোৱা 10 নম্বৰ কুৱেশ্যনটো 2014 চনত আহিছিল 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষলৈ প্ৰব্ৰজন ঘটা লোকৰ সংখ্যা হ'ল ডেছ হয় 2001 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষলৈ কিমান প্ৰব্ৰজন ঘটিছিল তাৰ সংখ্যাটো কিমান অপশ্যন কেইটা চোৱা 5 লাখ 6 লাখ 22 লাখ 50 লাখ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 4 টো হ'ব 50 লাখ নেক্সট কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে 2016 চনত এই কুৱেশ্যনটো আহিছিল ভাৰতবৰ্ষলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটা বিদেশী ৰাষ্ট্ৰ দুখন কি হয় বিদেশী দুখন ৰাষ্ট্ৰৰ নাম লিখিব দিছে য'ৰ পৰা সকলোতকৈ বেছি প্ৰব্ৰজন ঘটিছে উত্তৰটো চোৱা বাংলাদেশ আৰু পাকিস্তান হয় বাংলাদেশ আৰু পাকিস্তানৰ পৰাই ভাৰতবৰ্ষলৈ সৰ্বাধিক পৰিমাণৰ প্ৰব্ৰজন ঘটিছে নেক্সট কুৱেশ্যনটো চোৱা 2015 চনত আহিছিল 12 নম্বৰ কুৱেশ্যন আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলিলে কি বুজা অলপ আগতে মই বুজালো যে আভ্যন্তৰীণ জলপ্ৰব্ৰজন মানেনো কি উত্তৰটো চোৱা দেশৰ চাৰিসীমাৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ ঘটা প্ৰব্ৰজনক আভ্যন্তৰীণ প্ৰব্ৰজন বোলা হয় আভ্যন্তৰীণ প্ৰব্ৰজন কি ধৰি লোৱা এখন দেশ আছে এই দেশ এটা আছে দেশৰ চাৰিসীমাৰ ভিতৰত যিকোনো এটা ঠাইলৈ মানুহ যেতিয়া প্ৰব্ৰজন কৰিব এটা ঠাইৰ পৰা আন ঠাইলৈ যেতিয়া যাব এইটোকে কি বুলি কোৱা হ'ব আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 13 নম্বৰ কুৱেশ্যনটো 2014 আৰু 2016 চনত এই কুৱেশ্যনটো আহিছিল আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা আন এটা প্ৰব্ৰজন আছে কি আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বা বহিঃপ্ৰব্ৰজনো বুলি কোৱা হয় ইয়াক উত্তৰটো চোৱা এখন দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক অৰ্থাৎ দেশৰ বাহিৰলৈ হোৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলে বুজি পাইছা যেতিয়া কোনোবা এজন ব্যক্তি এখন দেশৰ পৰা বেলেগ এখন দেশলৈ প্ৰব্ৰজন কৰিব সেই প্ৰব্ৰজনক কি বুলি কোৱা হ'ব আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হ'ব বুজি পালা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 2013 চনত এই কুৱেশ্যনটো আহিছিল 14 নম্বৰ তলত দিয়া কোনখন ৰাজ্যত মহিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন হয় কোনখন ৰাজ্যত মহিলাৰ যি শিক্ষিত হাৰ সৰ্বনিম্ন অপশ্যন কেইটা চোৱা বিহাৰ অৰুণাচল প্ৰদেশ ঝাৰখণ্ড কেৰালা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব বিহাৰ হয় বিহাৰত মহিলাৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন নেক্সট কুৱেশ্যনটো চোৱা 15 নম্বৰ কুৱেশ্যনটো 2020 আৰু 2022 চনত এই কুৱেশ্যনটো আহিছিল মানৱ সম্পদ উন্নয়ন মানে কি এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কুৱেশ্যন যি 5 নম্বৰীয়া কুৱেশ্যন আহে ন এই 5 নম্বৰীয়া কুৱেশ্যনতো এই কুৱেশ্যনটো থাকে কেতিয়াবা যে মানৱ সম্পদ উন্নয়ন মানে কি তাৰ পিছত তোমালোকক মানৱ সম্পদ উন্নয়নৰ বিভিন্ন প্ৰকাৰবোৰ কিবা কিবি এইবোৰ লিখিব দিব পাৰে এনেকুৱা কিন্তু মানৱ সম্পদ উন্নয়নটো তোমালোকে জানা দৰকাৰ উত্তৰটো কি হয় নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবাসীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় বুজি পালা মানৱ সম্পদ উন্নয়ন মানে কি নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত যিকোনো এটা অঞ্চলৰ অধিবাসীয়ে যি লোকসকল আছে এই লোকসকলে আহৰণ কৰা যি ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনবোৰ হ'ব ন যিবোৰ ধনাত্মক হ'ব মানে পজিটিভ হ'ব সেইবোৰক কি হয় অঞ্চলটো কি হোৱা বুলি ক'ব মানৱ সম্পদ উন্নয়ন বুলি কোৱা হয় বা মানৱ সম্পদ উন্নয়ন হৈছে বুলিও কোৱা হয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনটো 2016 চনত এই কুৱেশ্যনটো আহিছিল উত্তৰ পূব ভাৰতৰ ৰাজ্যবোৰৰ মানৱ সম্পদ উন্নয়ন তুলনামূলকভাৱে কম হোৱাৰ দুটা কাৰণ দৰ্শোৱা যি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ আছে এই ৰাজ্যবোৰত মানৱ সম্পদ উন্নয়ন অতিকৈ নিম্ন বা কম এই কম হোৱাৰ দুটা কাৰণ আমাক দৰ্শাব দিছে উত্তৰটো চোৱা দুটা কাৰণ কি অনুন্নত শিক্ষা ব্যৱস্থা হয় আমাৰ শিক্ষা ব্যৱস্থাটো ইমান এটা ভাল নহয় অনুন্নত হয় উন্নত নহয় যি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰৰ হয় কিছুমান ঠাইত স্কুলে নাই হয়
পাহাৰীয়া ঠাইবোৰত স্কুলৰ বিভিন্ন ধৰণৰ সমস্যা হয় শিক্ষাৰ বহুত সমস্যা দেখা দিছে তাৰপিছত চোৱা নিম্নমানৰ জনমূৰি আয় আন এটা সমস্যা কি নিম্নমানৰ জনমূৰি আয় বুজি পালা নেক্সট কুৱেশ্যনটো চোৱা 17 নম্বৰ কুৱেশ্যনটো 2015 চনত এই কুৱেশ্যনটো আহিছিল তলৰ কোনখন চহৰ নদীৰ পাৰত অৱস্থিত নহয় ইয়াতে আমাক অপচন দিছে এই অপচন কেইটাৰ ভিতৰত কোনটো নদীৰ পাৰত অৱস্থিত নহয় আগ্ৰা কলকাতা পাটনা ভোপাল ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ 4 টো হ'ব ভোপাল হয় যি ভোপাল চহৰখন আছে এই ভোপাল চহৰখন নদীৰ পাৰত অৱস্থিত নহয় নেক্সট কুৱেশ্যন চোৱা 18 নম্বৰ কুৱেশ্যনটো 2018 চনত আহিছিল তলৰ কোনটো পৰিৱেশত বিৰল জনবসতিৰ প্ৰাধান্যতা দেখা যায় হয় আমাক সুধিছে যে তলৰ কোনটো পৰিৱেশত বিৰল জনবসতি মানে একেবাৰে জনসংখ্যা নাই খেৰেঙা আছে কিন্তু বহুত কম পৰিমাণৰ বিৰল জনবসতি প্ৰাধান্যতা দেখা যায় বেছিকৈ দেখা যায় চোৱা গংগা প্লাৱনভূমিত ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধ মৰুময় অঞ্চলত হিমালয়ৰ নিম্ন উপত্যকাবোৰত উত্তৰ পূব ভাৰতৰ অৰণ্যভূমি আৰু পৰ্বতীয়া ঠাইবোৰত ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ 2 টো হ'ব ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধ মৰুময় অঞ্চলত হয় এই অঞ্চলটোত কি জনসংখ্যা একেবাৰে নিম্ন বুজি পাইছা আনহাতে যি আমাৰ গংগা প্লাৱনভূমি এটো কি সকলোতকৈ বেছি জনসংখ্যা থকা ঠাই হয় হয় না হিমালয়ৰ নিম্ন উপত্যকা ইয়াতো জনসংখ্যা আছে হয় উত্তৰ পূব ভাৰতৰ অৰণ্যভূমি আৰু পাৰ্বত্য ঠাইবোৰ ইয়াতো জনসংখ্যা আছে কিন্তু যি ৰাজস্থানৰ মৰুভূমি আৰু অৰ্ধ মৰুময় অঞ্চল একেবাৰে জনসংখ্যা নিম্ন তাৰ কাৰণে কি কৈছে এইটো বিৰল জনবসতি প্ৰাধান্য দেখা যায় ওকে যদি ভিডিওটো তোমালোকে ভাল পাইছা তেনেহলে ভিডিওটো তোমালোকে লাইক এটা কৰি দিবা আৰু কমেন্ট কৰি মোক জনাবা যে কেনে পালো কাৰণ বহুতখিনি কষ্ট হয় তোমালোকৰ কাৰণে এই ভিডিওটো বনোৱা কাৰণ মই বহুতখিনি চাব লাগে গোটেই বছৰৰ কোৱেশ্চন এনসাৰবোৰ ওলাব লাগে ওলোৱাৰ পিছত মই আকৌ পুনৰ তোমালোকক বুজাব লাগে বা বুজাব পাৰিছনে নাই সেইটো তোমালোকে কমেন্ট কৰি জনাবা আৰু কিবা ভুল হলে তোমালোকে কমেন্টত মোক শুধৰাই দিবা ওকে আৰু তোমালোকে তোমালোকৰ বন্ধু বান্ধৱীলৈকে ভিডিওটো শ্বেয়াৰ কৰিবা যেহেতু এক্সাম আহি পালে তোমালোকৰ যাতে এক্সাম সকলোৰে ভাল হওক নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা 19 নম্বৰ কুৱেশ্যনটো 2012 চনত আহিছিল তলৰ কোনটো পৌৰ এলেকাত জনসংখ্যা পৰিমাণৰ সৰ্বাধিক হয় তলৰ কোনটো পৌৰ এলেকাত জনসংখ্যাৰ পৰিমাণ সৰ্বাধিক অপচন কেইটা চোৱা কলকাতা বৃহত্তৰ মুম্বাই দিল্লী বেংগালুৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বৃহত্তৰ মুম্বাই মই আগতে কৈ দিছিলো যে পৌৰ এলেকাৰ যদি জনসংখ্যাৰ কথা আহে তে মুম্বাই আৰু মুম্বাই কথাই আহিব নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা 20 নম্বৰ কুৱেশ্যনটো 2012 চনত আহিছিল মেট্ৰপলিটেন সিটি কোনবোৰ এই সিটিসমূহ কিদৰে সন্নিহিত চহৰপুঞ্জৰ পৰা পৃথক আমাক দুটা কুৱেশ্যন সুধিছে যে মেট্ৰপলিটেন সিটি কোনবোৰ উত্তৰটো চোৱা এক নিযুতৰ পৰা 5 নিযুতাধিক জনসংখ্যাৰ চহৰসমূহক মেট্ৰপলিটেন চহৰ বা বৃহৎ চহৰ বোলা হয় হয় মেট্ৰপলিটেন সিটি কোনবোৰ এক নিযুতৰ পৰা 5 নিযুতাধিক জনসংখ্যাৰ চহৰসমূহক মেট্ৰপলিটেন চহৰ বা সিটি বুলি কোৱা হয় বুজি পালা তাৰ পিছত আমাক কি কৈছিল এই সিটিসমূহ কিদৰে সন্নিহিত চহৰপুঞ্জৰ পৰা পৃথক উত্তৰটো চোৱা মেট্ৰপলিটেন চহৰসমূহ এখন বৃহৎ জনবহুল চহৰ হোৱাৰ বিপৰীতে সন্নিহিত চহৰপুঞ্জসমূহ একোখন চহৰৰ নগৰ নিগমৰ অধীনস্থ এলেকাৰ পৰিধি চুই যোৱা অৱস্থানত পৃথক প্ৰশাসনীয় কিছুমান চহৰ কণা বুজি পালা নেক্সট কুৱেশ্যন লাগবহু নেক্সট কুৱেশ্যনটো চোৱা 21 নম্বৰ কুৱেশ্যনটো 2021 চনত আহিছিল বিৰল বসতি কেনেকুৱা পৰিৱেশত গঢ়ি উঠে বিৰল বসতি কেনেকুৱা পৰিৱেশত গঢ়ি উঠে উত্তৰটো চোৱা আৰ্থিকভাৱে অনগ্ৰসৰ আৰু যাতায়াতৰ ব্যৱস্থা পিছ পৰি ৰোৱা এলেকাত বিৰল বসতি গঢ় লৈ উঠা দেখা যায় হয় বিৰল বসতি মানে কি একেবাৰে জনসংখ্যা কম হয় মানুহৰ সংখ্যা কম তো সেইবোৰক কি কোৱা হয় বিৰল জনবসতি হয় আৰু কোনবোৰ কেনেকুৱা পৰিৱেশত গঢ় লৈ উঠে এইবোৰ যোন ঠাইত আৰ্থিকভাৱে একেবাৰে আৰ্থিক কাম-কাজৰ নাটনি হৈ আছে য'ত আৰ্থিক কাম-কাজৰ সুবিধা নাই সেইবোৰ অঞ্চলত বিৰল জনবসতি গঢ় লৈ উঠে আৰু যাতায়াতৰ সুবিধা ফৰ এক্সাম্পল তোমালোকে পাহাৰ পৰ্বত হয় আৰু এনেকুৱা মৰুভূমিসমূহতো তোমালোকে চাব পাৰা কাৰণ তাতে কোনো আৰ্থিক ব্যৱস্থা নাই আৰু লগতে যাতায়াতৰ ব্যৱস্থা বা সুবিধাও নথকাৰ কাৰণে বিৰল জনবসতিবোৰ গঢ় লৈ উঠে তেনেকুৱা পৰিৱেশত বুজি পালা নেক্সট কুৱেশ্যন চোৱা 22 নম্বৰ কুৱেশ্যনটো 2016 চনত এই কুৱেশ্যনটো আহিছিল তলৰ কোনখন ৰাজ্যত খনিজ তেলৰ বৃহৎ ভাণ্ডাৰ আছে অপচন কেইটা চোৱা বিহাৰ অসম
তামিলনাডু, ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ 2টো হ'ব অসম। ওকে, নেক্সট কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যন 2018 চনত আহিছিল তলৰ কোনবিধ খনিজ পদাৰ্থক মুগা হীৰা বুলি জনা যায়? অপশ্যন কেইটা চোৱা মেংগানিজ, লো, লিগনাইট আৰু তাম। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? লো, সৰি এইটো তাম হ'ব। ওকে, তাম। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? মুগা হীৰা বুলি কাক জনা যায়? লো। নেক্সট কুৱেশ্যনটো চোৱা 24 নম্বৰ কুৱেশ্যনটো 2018 চনত এই কুৱেশ্যনটো আহিছিল তলৰ কোনবিধ অনবীকৰণযোগ্য শক্তিৰ সম্পদ? অনবীকৰণযোগ্য শক্তিৰ সম্পদ। ওকে, অপশ্যন কেইটা চোৱা কয়লা, সৌৰশক্তি, বতাহ, জলবিদ্যুৎ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ 1টো হ'ব কয়লা, কাৰণ আমাক কি কৈছিল? অনবীকৰণযোগ্য সম্পদ হয়, যিবোৰ সম্পদ অনবীকৰণযোগ্য সম্পদ হয়, মানে এবাৰ যদি শেষ হৈ যায় তাক আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো আৰু ইয়াক কি আমি উৎপন্নও কৰিব নোৱাৰো, হয়নে? সৌৰশক্তি আমি উৎপন্ন কৰিব পাৰো, হয়নে? বতাহৰ পৰা আমি কি আমি বিভিন্ন ধৰণৰ আমাৰ শক্তি উৎপন্ন কৰিব পাৰো। জলবিদ্যুতৰ পৰা আমি কি ইলেক্ট্ৰিচিটি উৎপন্ন কৰিব পাৰো। আনহাতে যি কয়লা আছে, কয়লা যদি এবাৰ শেষ হৈ যায় কিন্তু ই আৰু কি হ'বলৈ বহুত লাখ লাখ বছৰ লাগিব। নেক্সট কুৱেশ্যনটো চোৱা 25 নম্বৰ কুৱেশ্যন 2015 চনত এই কুৱেশ্যনটো আহিছিল ধাতৱীয় খনিজ পদাৰ্থ কি হয়? ইয়াৰ উত্তৰটো চোৱা ধাতুৰ খনিজ পদাৰ্থবোৰক ধাতৱীয় খনিজ পদাৰ্থ বোলে, যেনে আকৰিক, লো আৰু মেংগানিজ। হয়, ধাতুৰ খনিজ পদাৰ্থবোৰক ধাতৱ খনিজ পদাৰ্থ বুলি কোৱা হয়, যেনে আকৰিক, লো আৰু মেংগানিজ। নেক্সট কুৱেশ্যনটো চোৱা 26 নম্বৰ কুৱেশ্যন 2016 চনত এই কুৱেশ্যনটো আহিছিল নৱীকৰণযোগ্য সম্পদ কোনবোৰ? উত্তৰটো চোৱা যিবোৰ প্ৰাকৃতিক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ উদ্ধাৰ কৰিব পাৰি বা পুনৰ ব্যৱহাৰ উপযোগী কৰিব পাৰি তেনেবোৰ সম্পদকে নৱীকৰণযোগ্য সম্পদ বোলে, যেনে পানী। হয়, নৱীকৰণযোগ্য সম্পদ যিবোৰ আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰো আৰু আমি পুনৰ উৎপাদনো কৰিব পাৰো সেইবোৰক নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়, যেনে পানী। নেক্সট কুৱেশ্যন আগবাঢ়ো। নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ কুৱেশ্যন 2020 চনত এই কুৱেশ্যনটো আহিছিল তলৰ কোনটো ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন লো তীখা উদ্যোগ? অপশ্যন কেইটা চোৱা IISCO, TISCO, মহীশূৰ লো তীখা উদ্যোগ আৰু ভিলাই লো তীখা উদ্যোগ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ 1টো হ'ব IISCO। হয়, IISCO ভাৰতবৰ্ষৰ আটাইতকৈ প্ৰাচীন লো তীখা উদ্যোগ। ইয়াৰ ফুল ফৰ্মটো তোমালোকে মনত কৰিবা, কুৱেশ্যন আহি যাব পাৰে ইণ্ডিয়ান আইৰণ এণ্ড ষ্টীল কোম্পানী। নেক্সট কুৱেশ্যন আগবাঢ়ো 28 নম্বৰ কুৱেশ্যনটো চোৱা 2017 চনত আহিছিল চেনি উদ্যোগটো কি কাৰণে ঋতুজনিত? হয়, যি চেনি উদ্যোগ আছে এই চেনি উদ্যোগটো কি কাৰণে ঋতুজনিত, মানে ঋতুৰ ওপৰত ভিত্তি কৰি এই চেনি উদ্যোগটো মানে ষ্টাৰ্ট হয়, গঢ় লৈ উঠে। চোৱা চেনি উদ্যোগটো কুঁহিয়াৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। হয়, আমি সকলোৱে জানো, কাৰণ চেনি আমি ক'ৰ পৰা পাওঁ? কুঁহিয়াৰৰ পৰা পাওঁ। কুঁহিয়াৰৰ উৎপাদনৰ ঋতুৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে এই উদ্যোগটো ঋতুজনিত হয়। আৰু এই যি চেনি উদ্যোগ আছে কিহৰ ওপৰত নিৰ্ভৰশীল? কুঁহিয়াৰৰ ওপৰত, আৰু কুঁহিয়াৰৰ ঋতুৰ সময়ত এই উদ্যোগটো কি ষ্টাৰ্ট হয়, হয়নে? তো তাৰ কাৰণে কি ক'ব পাৰি? এই উদ্যোগটো কি হয়? ঋতুজনিত, মানে ঋতুৰ ওপৰত কৰি হয়। নেক্সট কুৱেশ্যনটো চোৱা 29 নম্বৰ কুৱেশ্যন 2017 চনত আহিছিল লো তীখা উদ্যোগক সকলো প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কিয় কোৱা হয়? উত্তৰটো চোৱা সৰু বৰ সকলো ধৰণৰ ঔদ্যোগিক ক্ষেত্ৰতে লো তীখাৰ উদ্যোগৰ পৰা উৎপাদিত সা সংগ্ৰাম ব্যৱহাৰ কৰাৰ বাবে লো তীখা উদ্যোগক সকলো প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কোৱা হয়। হয়, আমাক কুৱেশ্যনটো কি কৈছে? লো তীখা উদ্যোগক কিয় সকলো প্ৰকাৰৰ উদ্যোগৰ উন্নয়নৰ মূল বুলি কয় কিয়? ইয়াৰ কাৰণ হ'ল সকলোবোৰ উদ্যোগ ক্ষেত্ৰতে কি হয়? লো তীখা উদ্যোগৰ পৰা উৎপাদিত সা সংগ্ৰামৰ ব্যৱহাৰ কৰা হয়। তাৰ কাৰণে কি বুলি কোৱা হয়? এই লো তীখা উদ্যোগক সকলো উদ্যোগৰ উন্নয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো চোৱা 30 নম্বৰ কুৱেশ্যন 2017 চনত এই কুৱেশ্যনটো আহিছিল বহন ক্ষমতা উন্নয়নৰ এটি ব্যাখ্যা আগবঢ়োৱা। হয়, বহনক্ষম উন্নয়ন মানে কি? উত্তৰটো চোৱা ভৱিষ্যত প্ৰজন্মৰ প্ৰয়োজনৰ পূৰণ কোনো প্ৰকাৰে বাধাগ্ৰস্ত নোহোৱাৰ পৰিসৰত বৰ্তমান অভাৱ পূৰণ সীমাবদ্ধ ৰখা পৰ্যায়ৰ উন্নয়নকে বহনক্ষম উন্নয়ন বোলা হয়।
হয় ইংলিছত এইটো সাস্টেইনেবল ডেভেলপমেন্ট বুলিও কোৱা হয় মানে বৰ্তমান সময়ত যিমানবোৰ আমাৰ সম্পদ আছে এই সম্পদবোৰ আমি সঠিক পৰিমাণে মানে যিমানখিনি আমাৰ প্ৰয়োজন সিমানখিনি আমি ব্যৱহাৰ কৰিব লাগে আৰু আমি কি যিমানবোৰ সম্পদ আছে এই সম্পদবোৰ আমি সংৰক্ষণ কৰিব লাগে কাৰণ আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে তেওঁলোকেও এই সম্পদসমূহৰ ব্যৱহাৰ কৰিব পাৰে ইয়াকে কি বুলি কোৱা হয় বহনক্ষম ক্ষমতা উন্নয়ন বুলি কোৱা হয় নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 31 নম্বৰ কুৱেশ্যন 2017 চনত এই কুৱেশ্যনটো আহিছিল তলৰ কোনটো ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ অপশ্যন কেইটা চোৱা NH1 NH6 NH7 NH37 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 3 টো হ'ব NH7 হয় নেশ্যনেল হাইৱে 7 এইটো হ'ল কি ভাৰতবৰ্ষৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কুৱেশ্যনটো চোৱা 32 নম্বৰ কুৱেশ্যন 2013 চনত এই কুৱেশ্যনটো আহিছিল পৰিবহনৰ মূল কাৰকবোৰ কি কি উত্তৰটো চোৱা পৰিবহনৰ প্ৰধান ভাগবোৰ হ'ল বা মূল কাৰকবোৰ হ'ল স্থল পৰিবহন জল পৰিবহন আৰু বিমান পৰিবহন তিনিটা মনত ৰাখিবা স্থল পৰিবহন জল পৰিবহন আৰু বিমান পৰিবহন বা আকাশী পৰিবহনো ক'ব পাৰা নেক্সট কুৱেশ্যনটো চোৱা 33 নম্বৰ কুৱেশ্যন 2013 চনত আহিছিল দুই প্ৰকাৰৰ জল পৰিবহনৰ ব্যৱস্থা কি কি উত্তৰটো চোৱা আভ্যন্তৰীণ জল পৰিবহন আৰু সামুদ্ৰিক জল পৰিবহন আভ্যন্তৰীণ জল পৰিবহন মানে হ'ল যি এখন ঠাইৰ যি নদীৰ দেশখনৰ ভিতৰতে যেতিয়া নদীসমূহেৰে জল পৰিবহন কৰা হয় তাকে আভ্যন্তৰীণ জল পৰিবহন বোলে আনহাতে যি সমুদ্ৰ দি এখন দেশৰ পৰা আন এখন দেশলৈ যি প্ৰব্ৰজন কৰা হয় পৰিবহন কৰা হয় তাকে সামুদ্ৰিক জল পৰিবহন বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো চোৱা 34 নম্বৰ কুৱেশ্যন 2012 চনত এই কুৱেশ্যনটো আহিছিল দুখন ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা বাণিজ্য হ'ল ডেশ দুখন ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা বাণিজ্য কি বুলি কোৱা হয় অপশ্যন কেইটা চোৱা আভ্যন্তৰীণ বাণিজ্য আন্তৰ্জাতিক বাণিজ্য বহি বাণিজ্য স্থানীয় বাণিজ্য ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 2 টো হ'ব আন্তৰ্জাতিক বাণিজ্য হয় দুখন ৰাষ্ট্ৰৰ মাজত সম্পন্ন হোৱা বাণিজ্যক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো চোৱা 35 নম্বৰ কুৱেশ্যন 2013 চনত এই কুৱেশ্যনটো আহিছিল ভাৰতবৰ্ষৰ সৰ্বাধিক বৈদেশিক বাণিজ্য চলাচল হয় ডেশ হয় কিহেৰে চলাচল হয় অপশ্যন উত্তৰটো চোৱা 1 নম্বৰ স্থল আৰু আকাশী পথেৰে 2 নম্বৰ স্থল আৰু জলভাগেৰে হয় ভাৰতবৰ্ষৰ সৰ্বাধিক বৈদেশিক বাণিজ্য চলাচল হয় কি কেনেকৈ চলাচল হয় স্থল আৰু আকাশী পথেৰে আৰু স্থল আৰু জলভাগেৰে নেক্সট কুৱেশ্যনটো চোৱা 36 নম্বৰ কুৱেশ্যন 2012 চনত এই কুৱেশ্যনটো আহিছিল ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য বৈশিষ্ট্য কি উত্তৰটো চোৱা ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যৰ ক্ষেত্ৰত ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ যথেষ্ট বেছি হয় মনত ৰাখিবা ভাৰতবৰ্ষৰ আন্তৰ্জাতিক বাণিজ্যৰ মুখ্য বৈশিষ্ট্যটোৱে হ'ল ৰপ্তানিৰ তুলনাত আমদানিৰ পৰিমাণ যথেষ্ট বেছি নেক্সট কুৱেশ্যনটো চোৱা 37 নম্বৰ কুৱেশ্যন 2016 চনত এই কুৱেশ্যনটো আহিছিল বন্দৰ আৰু পোতাশয়ৰ পাৰ্থক্য কি উত্তৰটো চোৱা বন্দৰসমূহ নানাবিধ সামগ্ৰী আৰু মানুহৰ জাহাজত উঠানমা কৰে আনহাতে পোতাশয়সমূহত যাত্ৰী আৰু সামগ্ৰী উঠানমা কৰাৰ উপৰিও সাগৰীয় জাহাজবোৰত দীৰ্ঘদিনৰ বাবে ৰখা হয় হয় বন্দৰসমূহ কি যেনেকুৱা এটা ষ্টেচন হয় যেনে সামগ্ৰী বা মানুহ উঠানমা কৰে আনহাতে পোতাশয়বোৰ কি হয় তাতেও সেম ষ্টেচনৰ নিচিনাই হয় বাট তাত কি হয় এটা জংচনৰ নিচিনা হয় কি যিবোৰ সাগৰীয় জাহাজ আছে সেইবোৰ বহুত দিনলৈ ৰখাই থোৱা হয় বুজি পালা নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 38 নম্বৰ কুৱেশ্যন 2016 চনত এই কুৱেশ্যনটো আহিছিল তলৰ নদীসমূহৰ পৰা ভাৰতবৰ্ষলৈ সবাতোকৈ প্ৰদূষিত নদীখন চিনাক্ত কৰা কোনখন নদী সকলোতকৈ বেছি প্ৰদূষিত নদী অপশ্যন কেইটা চোৱা যমুনা ব্ৰহ্মপুত্ৰ শতদ্ৰু গোদাবৰী ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 1 টো হ'ব যমুনা হয় যমুনা নদীটো সবাতোকৈ প্ৰদূষিত নদী নেক্সট কুৱেশ্যনটো চোৱা 39 নম্বৰ কুৱেশ্যন জল প্ৰদূষণৰ দ্বাৰা তলৰ কোনবোৰ বেমাৰ বিয়পে 2015 চনত এই কুৱেশ্যনটো আহিছিল অপশ্যন কেইটা চোৱা শ্বাস ৰোগ স্নায়ুতন্ত্ৰৰ ৰোগ কলেৰা হাড়ৰ বেমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 2 টো হ'ব কলেৰা হয় জল প্ৰদূষণৰ যি পানী প্ৰদূষণ আছে পানী প্ৰদূষণৰ বাবে হোৱা বেমাৰ এটা কি কলেৰা নেক্সট কুৱেশ্যনটো চোৱা 40 নম্বৰ কুৱেশ্যন 2018 চনত এই কুৱেশ্যনটো আহিছিল আকৰ্ষণ আৰু বিকৰ্ষণ কাৰক তলৰ কোনটো ঘটনাৰ লগত জড়িত
আকৰ্ষণ আৰু বিকৰ্ষণ যি চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণ শক্তি আছে ন এই আকৰ্ষণ আৰু বিকৰ্ষণ তলৰ কোনটো ঘটনাৰ লগত জড়িত আমি ঘটনাবোৰ চাওঁ বস্তি অঞ্চল প্ৰব্ৰজন ভূমি অৱক্ৰমণ আৰু জল প্ৰদূষণ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব প্ৰব্ৰজন হয় প্ৰব্ৰজন কি হয় আকৰ্ষণকাৰক আৰু বিকৰ্ষণকাৰক থাকে হয় না কোনোবা এটা ঠাইলৈ যেতিয়া প্ৰব্ৰজন ঘটে এখন ঠাইৰ পৰা ফৰ এক্সাম্পল তোমালোকে চাই লোৱা এটা ঠাই আছে আৰু এটা ঠাই আছে এই ঠাইৰ পৰা যেতিয়া এই ঠাইলৈ প্ৰব্ৰজন ঘটিব তেতিয়া এই ঠাইখনে কি কৰি আছে আকৰ্ষণ কৰি আছে আৰু এই ঠাইখনে কি কৰি আছে বিকৰ্ষণ কৰি আছে মানে ঠেলি দি আছে হয় ই ঠেলি দি আছে আৰু ই আকৰ্ষণ টানি আছে বুজি পাইছা তো এইটো কি প্ৰব্ৰজনৰ লগত জড়িত নেক্সট কুৱেশ্যনটো চোৱা 41 নম্বৰ কুৱেশ্যন 2020 চনত আহিছিল তলৰ কোনটো এচিড বৰষুণৰ কাৰণ অপশ্যন কেইটা চোৱা বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ শব্দ প্ৰদূষণ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ 2টো হ'ব পানী প্ৰদূষণ হয় পানী প্ৰদূষণ হ'লে এচিড বৰষুণৰ হ'ব আৰু এচিড বৰষুণৰ মূল কাৰণ কি পানী প্ৰদূষণ নেক্সট কুৱেশ্যনটো চোৱা 42 নম্বৰ কুৱেশ্যন 2017 চনত আহিছিল বিভিন্ন প্ৰকাৰৰ প্ৰদূষণবোৰ কি কি উত্তৰটো চোৱা বিভিন্ন প্ৰকাৰ প্ৰদূষণসমূহৰ পৰিৱেশ প্ৰদূষণ মাটি প্ৰদূষণ জল প্ৰদূষণ বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ নেক্সট কুৱেশ্যন চোৱা 43 নম্বৰ কুৱেশ্যন 2016 চনত এই কুৱেশ্যনটো আহিছিল জল প্ৰদূষণৰ দ্বাৰা বিয়পা বেমাৰ কি কি উত্তৰটো চোৱা জল প্ৰদূষণৰ দ্বাৰা কলেৰা জণ্ডিছ টাইফয়েড প্ৰভৃতিৰ ৰোগ বিয়পে কি ৰোগ বিয়পে কলেৰা জণ্ডিছ আৰু টাইফয়েড প্ৰভৃতিৰ ৰোগ বিয়পে জল প্ৰদূষণৰ কাৰণে নেক্সট কুৱেশ্যনটো চোৱা 44 নম্বৰ কুৱেশ্যন প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি 2022 চনত এই কুৱেশ্যনটো আহিছিল প্ৰদূষণ আৰু প্ৰদূষকৰ মাজত পাৰ্থক্য কি প্ৰথমতে আমি জানিব লাগিব যে প্ৰদূষণ কাক বোলে আৰু প্ৰদূষক কাক বোলে উত্তৰটো চোৱা ঘাইকৈ মানুহৰ কাম কাজৰ ফলত মাটি পানী বায়ু আৰু জীৱমণ্ডলৰ অন্তৰ এটা উপাদানৰ গুণগত মানদণ্ড স্থানীয় অথবা আঞ্চলিক পৰিসৰত চকুত লগা মাত্ৰা কমি যোৱা অৱস্থাটোকে প্ৰদূষণ বোলে আনহাতে যিবোৰ অনাৱশ্যকীয় পদাৰ্থ অথবা শক্তিয়ে প্ৰদূষণ সৃষ্টি কৰে সেইবোৰক প্ৰদূষক বোলা হয় প্ৰদূষণ আৰু প্ৰদূষক কোনবোৰ যিবোৰ বস্তুৱে প্ৰদূষণ সৃষ্টি কৰে হয় না যিবোৰ বস্তুৱে প্ৰদূষক সৃষ্টি কৰিব সেই বস্তুটো কি বুলি কোৱা হ'ব প্ৰদূষক বুলি কোৱা হ'ব বুজি পালা তো আজিলৈ ইমানখিনি আছিল যি আমাৰ ভাৰত যি সেকেন্ড তোমালোকৰ পাৰ্টটো আছিল জিঅ'গ্ৰাফিৰ সেকেন্ড পাৰ্টটো আছিল সশাখাটো ভাৰত মানৱ সম্পদ আৰু অৰ্থ ব্যৱস্থা এই পাৰ্টটোৰ যিমানবোৰ আগৰ বছৰত অহা কুৱেশ্যন এনসাৰবোৰ আছিল গোটেইখিনি আমি কমপ্লিট কৰিলো 1 মাৰ্কৰখিনি নেক্সট ভিডিঅ'বোৰত 3 মাৰ্ক আৰু 5 মাৰ্কৰ কুৱেশ্যন এনসাৰখিনিও আহিব তোমালোকে তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকে এই চেনেলটোত বহুতখিনি সুবিধা পাবা তোমালোকে ডেসক্ৰিপচনত যাব পাৰা নাইবা চেনেলটো ভিজিট কৰি তোমালোকে প্লেলিষ্টবোৰত চাব পাৰা অলৰেডি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ইম্পৰ্টেন্ট কুৱেশ্যন পেপাৰ কমন কুৱেশ্যন এনসাৰ সকলোখিনি ভিডিঅ' মই বনাইছো আৰু তোমালোকে বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই